তোমার আজি বতৰটো যে ছাগলী মাংসকে বনাও নি এই মোচনটো দেখি আপোনালোকে এইটো নাভাবিব যে মই বৰ দামী ফোন এটা চলাই আছোঁ, ফোনটো ধাৰলৈ লোৱা ভণ্টিৰ ফোন। তাৰ পৰা আমাৰ 90s চোলাটো জ্বলাই পেলাই এই কুকাৰটো পাতি লৈছোঁ। লাজুকীয়া কুকাৰটো পাতি পেলাই তাতে তেল অলপ দি গোটা মছলাৰ নামত অকল লং ইলাচিকেইটা দি হাতখন আৰিছোঁ। তাৰ পৰা আদা ৰচুন আৰু বিলাহীকেইটা দি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰ পৰা আমাৰ ঘৰতে থকা অমিতাজোপাৰ পৰা অমিতা এটা ছিঙি সেইটোও দি দিছোঁ, কেলৈ কি সেইটো ফ্ৰী আছিলে তো সেইটো ঢালি দিলোঁ। তাৰ পৰা ধুনীয়াকৈ অলপ দেৰি সেইখিনি ভাজি পেলাই তাতে হালধি অলপ দি তাৰপিছত জিৰা, ধনিয়া, ৰেড চিলি, গৰম মছলা দি পেলাই মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰ পৰা তাতে মাংসখিনি ঢালি দিছোঁ। মাংসখিনি অনা দেখি আজি এযুগমান পিছত বৰ ভাল লাগিছে, কিন্তু মনটো আজি দগৰি খাম গতে লাগিছে। তাৰ পৰা ধুনীয়াকৈ এইখিনি অলপ দেৰি ফ্ৰাই হ'ব দিব। তাৰ পৰা তাতে সোৱাদমতে নিমখ দি দিব। তাৰ পৰা আলু কেইপিচ দি দিব। আলু যোনে যোনে ভাল পায় তেওঁলোকে দিব, নিদিলেও অপচনেল হয় এইটো। তাৰ পৰা গৰম পানী অলপ দি এই লাজুকীয়া কুকাৰটো ধুনীয়াকৈ ঢাকনটো মাৰি ৰখি থাকিব যেতিয়ালৈকে ই চিটি নেমাৰে, কেলৈ কি নেমাৰে মই জানো। তাৰ পৰা ধুনীয়াকৈ এয়া আমাৰ মাংস ৰেডি। বাই, ভাল লাগিলে লাইক কৰিব।